মানে আজি জিলা কংগ্ৰেছৰ সভাপতিয়ে নখুটি মণ্ডল কংগ্ৰেছৰ সভা এখন অনুষ্ঠিত কৰাইছিলে। সেই সভাখনত তেখেতে লগ ধৰাত ময়ো উপস্থিত হলোঁ। খুব সুন্দৰ আলোচনা হৈছে, সাংগঠনিক দিশত আলোচনা হৈছে আৰু যিটো আমি অনুমান পাইছোঁ, আগতো আমি নখুটি মিটিং কৰিছোঁ, কিন্তু আজিৰ মিটিংখনৰ পৰা আমি এটা কথা নিশ্চিত হৈছোঁ যে অহা পঞ্চায়ত নিৰ্বাচনত আমি নখুটি গাঁও পঞ্চায়ত নৱগঠিত নখুটি গাঁও পঞ্চায়তত আমি 10টা ৱাৰ্ডে জিকিম আৰু আমি ইয়াতে পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হ'ম। সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আপোনালোকে দেখিছে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তেখেতে ইতিমধ্যে কৈছে যে অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে নিৰ্বাচন দুটা পৰ্যায়ত হ'ব। আমি কংগ্ৰেছ দল পিছ পৰি থকা নাই, বহি থকা নাই। আজি আমাৰ লামডিং বিধানসভা সমষ্টিৰ নখুটি মণ্ডলৰ আহ্বানত এখন কৰ্মী সভা ইয়াতে দিছিলোঁ। অনাগত পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি দলক শক্তিশালী কৰিব পাৰোঁ আৰু এই UDFৰ পৰা এইখন পঞ্চায়ত আমি দখলমুক্ত কৰি কংগ্ৰেছৰ বিজয় ধ্বজাখন আমি নখুটিত আমি উৰাব পাৰোঁ। নাই, কংগ্ৰেছ দল আপোনালোকে জানে আজি কিমান পুৰাণ দল, লক্ষ লক্ষ কোটি কোটি দলৰ কৰ্মী। গতিকে আমি ভাই ককাই যেতিয়া এটা ঘৰত থাকোঁ, কিবা কিবি অলপ আলোচনা এইটো হ'বই পাৰে। এইটো আমাৰ সাংগঠনিক আলোচনাৰ কাৰণে, কাৰণ কংগ্ৰেছত ইমান আপোনালোকে চাইছে ইমান মানুহ হৈছে মিটিঙত। তো মিটিঙত আমাৰ যেতিয়া কৰ্মী যথেষ্ট পৰিমাণে, আমি তেতিয়া ৰাজহুৱা মিটিং পতা নাছিল, আমাৰ কৰ্মীসকলৰো মিটিং। গতিকে এইটো অলপ আলোচনা এনেকুৱা হ'ব, এইটো কোনো ডাঙৰ কথা নহয়। এইটোতো আমাৰ ইয়াতেতো মানে কাজিয়া হোৱা নাই যে কোনে দলৰ দায়িত্ব ল'ব, সেইটো কাৰণে আগবাঢ়িহে আহিছে। ভাল আমাৰ মানে আজি জিলা কংগ্ৰেছৰ সভাপতিয়ে নখুটি মণ্ডল কংগ্ৰেছৰ সভা এখন অনুষ্ঠিত কৰাইছিলে। সেই সভাখনত তেখেতে লগ ধৰাত ময়ো উপস্থিত হলোঁ। খুব সুন্দৰ আলোচনা হৈছে, সাংগঠনিক দিশত আলোচনা হৈছে আৰু যিটো আমি অনুমান পাইছোঁ, আগতো আমি নখুটি মিটিং কৰিছোঁ, কিন্তু আজিৰ মিটিংখনৰ পৰা আমি এটা কথা নিশ্চিত হৈছোঁ যে অহা পঞ্চায়ত নিৰ্বাচনত আমি নখুটি গাঁও পঞ্চায়ত নৱগঠিত নখুটি গাঁও পঞ্চায়তত আমি 10টা ৱাৰ্ডে জিকিম আৰু আমি ইয়াতে পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হ'ম। সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আপোনালোকে দেখিছে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তেখেতে ইতিমধ্যে কৈছে যে অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰতে নিৰ্বাচন দুটা পৰ্যায়ত হ'ব। আমি কংগ্ৰেছ দল পিছ পৰি থকা নাই, বহি থকা নাই। আজি আমাৰ লামডিং বিধানসভা সমষ্টিৰ নখুটি মণ্ডলৰ আহ্বানত এখন কৰ্মী সভা ইয়াতে দিছিলোঁ। অনাগত পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি দলক শক্তিশালী কৰিব পাৰোঁ আৰু এই UDFৰ পৰা এইখন পঞ্চায়ত আমি দখলমুক্ত কৰি কংগ্ৰেছৰ বিজয় ধ্বজাখন আমি নখুটিত আমি উৰাব পাৰোঁ। নাই, কংগ্ৰেছ দল আপোনালোকে জানে আজি কিমান পুৰাণ দল, লক্ষ লক্ষ কোটি কোটি দলৰ কৰ্মী। গতিকে আমি ভাই ককাই যেতিয়া এটা ঘৰত থাকোঁ, কিবা কিবি অলপ আলোচনা এইটো হ'বই পাৰে। এইটো আমাৰ সাংগঠনিক আলোচনাৰ কাৰণে, কাৰণ কংগ্ৰেছত ইমান আপোনালোকে চাইছে ইমান মানুহ হৈছে মিটিঙত। তো মিটিঙত আমাৰ যেতিয়া কৰ্মী যথেষ্ট পৰিমাণে, আমি তেতিয়া ৰাজহুৱা মিটিং পতা নাছিল, আমাৰ কৰ্মীসকলৰো মিটিং। গতিকে এইটো অলপ আলোচনা এনেকুৱা হ'ব, এইটো কোনো ডাঙৰ কথা নহয়। এইটোতো আমাৰ ইয়াতেতো মানে কাজিয়া হোৱা নাই যে কোনে দলৰ দায়িত্ব ল'ব, সেইটো কাৰণে আগবাঢ়িহে আহিছে।